বান্ধৱীসকল কি খবৰ আশা কৰোঁ সকলোৱে ভালে আছে আৰু ভালে থকাটোৱে বিচাৰোঁ মই আজি শুই থাকোঁতে ইমানেই ধুনীয়া গীত এটা শুনিলোঁ নহয় গীতটো শুনি মোৰ টোপনি ধৰি গ'ল আপোনাৰো এই গীতটো শুনিলে কিন্তু টোপনি ধৰিব ইমানেই এটি সুন্দৰ গীত ৰাজীৱ শদিয়া ডাঙৰীয়া গীতটো গাইছে ইমান সুন্দৰ এটি গীত কি ক'ম আপোনালোকে এই গীতটো শুনক আৰু যদি কোনোবা নতুনকৈ মোৰ চেনেলটো চাই আছে প্লিজ চেনেলটো এটা ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব নিজৰ মৰমৰ ভণ্টি বা বাইদেউ বুলি মৰম চেনেহ আশীৰ্বাদ কৰিব বেছি দেৰি নকৰোঁ এই গীতটো শুনোৱা হওক লুইতখন ভৰিলে বিহ মেটেকাৰে পাৰত ভৰিলে যাব পশ্চিমৰ বতাহজাক শুবলৈ বলিছে তাৰ জানো ৰাখিছ খবৰ অসমীয়া জাতি বাৰু লুইতখন ভৰিলে বিহ মেটেকাৰে পাৰত ভৰিলে যাব পশ্চিমৰ বতাহজাক শুবলৈ বলিছে তাৰ জানো ৰাখিছ খবৰ বেগেত কাপোৰেই আতে তাঁত বাতি কৰি বিহ পানী তৰি আদি কাপোৰ বৈনো কোনে আৰু কি কৰিছোঁ আমি অসমীয়া মাধ্যমত আমাৰ ল'ৰাক নপঢ়াওঁ মাতৃভাষা নুফুটে মুখত ইংৰাজীও নুফুটে মুখত পাপা মামী বুলি মাতিলেহে ভাল পাওঁ আই পিতাই নিশিকাওঁ লাজ বোলো অসমীয়া ইতিহাস পঢ়ি আহিছা ভুলনো বুজিবি মোক নিজৰ সংস্কৃতি অমান্য নকৰিবি কমাই দে পশ্চিমীয়া বোলো নিজৰ সংস্কৃতি অমান্য নকৰিবি কমাই দে পশ্চিমীয়া লুইতখন ভৰিলে বিহ মেটেকাৰে পাৰত ভৰিলে যাব পশ্চিমৰ বতাহজাক শুবলৈ বলিছে তাৰ জানো ৰাখিছ খবৰ বিষ্ণু জ্যোতি আৰু ভূপেন মামা
গীত হয় নাই কওকচোন আপোনালোকে গীতটো শুনি কেনেকুৱা লাগিলে আপোনাৰ নিশ্চয় কমেণ্ট এটা কৰিব আৰু নিশ্চয় সকলোৱে ভাল পাইছে গীতটো শুনি মই যে বেলেগ ভাল পাইছোঁ বাৰু মই একদম গীত শুনিলে একদম ৰমক ঝমক হৈ যায় ইমানেই ভাল পাওঁ মই গীত শুনি কি যে ক'ম আৰু এই ৰাজীৱ শদিয়া ডাঙৰীয়াক আপোনালোকে মৰম আশীৰ্বাদ কৰিব লগতে এবাৰ বিহু প্ৰগ্ৰেমত আপোনালোকে তেওঁক বিচাৰিব যোগাযোগ কৰিব কোনোবাই যদি বিচাৰে এটা কমেণ্ট এটা কৰিব তেওঁ খুব সুন্দৰ গীত গায় ৰাইজৰ বাবে গায় ৰাজনীতিক দলৰ বাবে গীত গায় চবৰে বাবে গীত গায় খুব সুন্দৰ বিহু গীতো গায় আপোনালোকে তেওঁলোকৰ গীতবিলাক উপভোগ কৰিব পাৰিব আৰু আপোনালোকে তেওঁক মানে অনুৰোধ জনাব পাৰিব যে বিহু গীত পৰিৱেশন কৰিবলৈ